জ্বলিছে চন্দ্ৰমা হিয়াৰ কোঠালি কৰিছে আনমনা হাঁহিছে তৰালি সুবানা আছেনে হিয়াত তোমাৰ মাথো এবাৰ কোৱানা শাৰদী আকাশত জ্বলিছে চন্দ্ৰমা কিহে ডেকা ল'ৰা কি চলিছে এইবিলাক কিয় কি চলা দেখিলি বিয়াৰ বাবে ছোৱালী চাইছো ক'ৰবাত আৰু হাঁহি হাঁহি চাহ খাইছো বেলেগৰ লগত তই তাৰমানে মোৰ পিছত CID লগাই দি লাগিছ বন্ধু বুলি চব কথা কওঁ বুলি ভাবো তই আকৌ মোৰ পৰা কথা লুকোৱা ধেই একো কথা লুকোৱা নাই নাই যদি কথা পাত ছোৱালীজনী কিন্তু বেছ ধুনীয়া আৰু বৰ ভাল ভাল বুলি তই কেনেকৈ জানিলি কথা পাতিবলৈ গৈছিলো পাত্তাই নিদিলে কি কি কথা পাতিবলৈ গৈছিলি তই সেইবোৰ বাদ দে না মুঠতে তোৰ যদি কোনো ছোৱালী ঠিক হৈ থকা নাই তই কিন্তু তাইৰ কথা ভাবিব পাৰ ভাবিব পাৰি পিছে মায়ে চোৱা খৰৰ নামেৰে যোৱা ছোৱালীৰ কথাহে কৈছে এই অকৰাটো সেইটোনো কি ডাঙৰ কথাটো তই তাইক আজিৰ পৰা প্ৰথম চৰে চম্পা আউটডেটেড হৈ যাব নেকি চৰে চন্দ্ৰমা বুলি আৰম্ভ কৰি দে বুজিছ আৰু মাৰকো কৈ দিবি তাইৰ নাম চন্দ্ৰমা চন্দ্ৰমা ধুনীয়া নাম পিছে তাইক মই নিজৰ নাম এৰি বেলেগ নামেৰে মাতিলে কি বুলি ভাবিব কচোন আৰু এনেও তাইবোৰ ষ্টেট ফৰৱাৰ্ড ছোৱালী মুখতে গালি পাৰি দিব বঢ়িয়া তই ভয় কৰিছ নহয় তাৰ মানে তই একদম পাৰফেক্ট হাজবেণ্ড আৰু তাই এজনী পাৰফেক্ট ৱাইফ হ'ব পাৰিব বুজিছ আচ্ছা এনেকৈ তই পিছুৱাই থাকিলে নহ'ব নহয় আমি ৰাহুলক কি বুলি ক'ম তো সি বেচেৰাই বিয়াৰ সপোন দেখিবলৈ ধৰিলেই তুমিনো তাক কিয় অপচন্দ কৰিলা পচন্দ অপচন্দৰ কথা নহয় বৌ মোৰ এতিয়া বিয়া পাতিবলৈ একেবাৰে মন নাই মই মোৰ জীৱনটো নিজৰ মতে জীয়াব খোজোঁ এই তই বিয়া হৈ গ'লে জীৱনটো তই নিজৰ মতে জীয়াব নোৱাৰিম বুলি ভাবিছ নেকি তো ৰাহুলটো আধুনিক মনৰ ল'ৰা আৰু বিয়াৰ পিছততো সি তোমাক ঘৰতে বন্দী কৰি নথয় তুমি যি ইচ্ছা তাকে কৰিব পাৰিবা ন চা ভণ্টি মা দেউতা ঢুকোৱাৰ পিছত তোৰ সম্পূৰ্ণ দায়িত্ব মোৰ তোক পঢ়োৱা শুনোৱা তই ডাঙৰ হ'লি উপযুক্ত ল'ৰা এটা চাই তোক বিয়া দিব লাগে তই এনেকুৱা কৰি থাকিলে নহ'ব নহয় তই কি বুজাব খুজিছ মই ভালকৈ বুজি পাইছোঁ দাদা কিন্তু মই যেনেকুৱা এজন ল'ৰা নিজৰ জীৱনসংগী হিচাপে বিচাৰোঁ ৰাহুল তেনেকুৱা ধৰণৰ নহয় সেই জগতখন বেছিয়ে প্ৰেক্টিকেল প্ৰেক্টিকেলটো হ'বই মুম্বাইত থকা ল'ৰা তাতে সি বিজনেছমেন আৰু তই এইবিলাক কথা ভাবি নাথাকিবি আৰু সপোনৰ ৰাজকোঁৱৰ চাজকোঁৱৰ এনেকুৱা ধৰণৰ কথাবোৰ সাধু কথাতে শোভা পায় প্ৰেক্টিকেল লাইফত ইয়াৰ ভেলু নাই ৰাজকুমাৰ নহ'লেও মই মোৰ জীৱনসংগীজন অলপ চেঞ্চিটিভ হোৱাটো বিচাৰোঁ প্ৰতি মুহূৰ্ততে মোক আৱৰি ৰখাটো বিচাৰোঁ সুখে দুখে জীৱনটো পাৰ কৰিবলৈ টকা পইচা সকলো নহয় দাদা চাব এই তই আৰু ৰাহুলে মই ভাবোঁ এতিয়াও ইজনে সিজনক ভালকৈ বুজি পোৱা নাই তই অকণ সময় দে তাক তোক বুজি পাবলৈ তেতিয়াহে সি বুজি পাব তই কেনেকুৱা ধৰণৰ ল'ৰা এটা বিচাৰি আছ হয় নাই প্ৰণামী ঠিকেই আৰু বিয়াৰ আগতে চব ছোৱালীয়ে ৰাজকুমাৰে বিচাৰে
ময়ো বিচাৰিছিলো কিন্তু পালো তোমাৰ ককায়ে ৰাখে। মানে হাঁহিলে তুমি মুকুতা মণি হৰে লা 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 মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাব লা 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 অনামিকা হেল্ল' কি হেল্ল' ফোনটো ৰিচিভ কৰোঁতে ইমান সময় লাগে নেকি? অহ এবাৰহে ৰিং হৈছে, কাটি যোৱাৰ আগতে ৰিচিভ কৰিলোৱে দেখোন। তই অনলাইনত থাকিও ফোনটো ৰিচিভ কৰোঁতে ইমান সময় লাগে যে তোৰ? কি কৰি আছিলি তই? ফেচবুক ইনষ্টাগ্ৰামবোৰত তই ছোৱালীৰ লগত চেনি খাই আছ ন? ঐ তই সঁচাকৈ মোৰ পিছত জাচুচি কৰি থকা নাইতো? তাৰমানে তই সঁচাকৈ ছোৱালীৰ ফটো চাই আছিলি ন? এই ছোৱালী নহয় ৰ, অনামিকা। মূৰ্খৰ দৰে কথা নকবি, অনামিকা কি ছোৱালী নহয় নেকি? ছোৱালী হয় কিন্তু কেৱল ফটোৱে চাই থাকিবি নে ক'ৰবাত তই তাইক লগ কৰিব যাবি? এই মূৰ্খ, তাইৰ বিয়া ঠিক হৈ আছে। ককায়েক বৌয়েকে তাইৰ বিয়া ঠিক কৰি থৈছে কোনোবা মুম্বাই ল'ৰা এটাৰ লগত। এ বাদ দে, বিয়া ঠিকহে হৈছে, বিয়া হৈ যোৱা নাই নহয়। তাৰমানে তোৰ সেই পুৰণা ফৰ্মুলাটো ময়ো ইউজ কৰিব লাগিব হা? অঁ হেল্ল' হেল্ল' কি কৰি আছ? অলপ আগত কামৰ পৰা আহি পাইছোহি। তই কি কৰিছ? আছো দে। তই গুচি যোৱাৰ পৰা মই মন খুলি কথা পাতিব পৰা কোনো মানুহে পোৱা নাই অ'। নিজৰ ঘৰত থাকিও যেন মোক বুজি পোৱা, মোৰ মনৰ কথা পাতিব পৰা কোনো মানুহেই নাই। কি হৈছে? কোনোবাই কিবা বেয়াকৈ ক'লে নেকি তোক? নাই। মই বৰ অশান্তি পাই আছো। কি কৰোঁ কি নকৰোঁ মই একোৱে বুজি পোৱা নাই। কিবা হৈছে নেকি ৰাহুলৰ লগত? ৰাহুলৰ লগত কি হ'ব কচোন? মই যে তোক এদিন কৈছিলোঁ যে মোৰ জীৱন সংগীজন এনেকুৱা হ'ব, যাক দেখিলে মোৰ এনেকুৱা লাগে যে সেইজনে এইজন যাৰ লগত মই গোটেই জীৱনটো কটাব বিচাৰোঁ। তই বৰ ফিল্মি দেই। পিছে বিয়া হ'বলৈ মন নাই যদি দাদা বৌক কৈ দে। তাকেইতো কৈছিলোঁ জাননে, তাৰ আগতে তাক অলপ সময় দিবলৈ কৈছে। দে তেন্তে। তোৰনো এনেকুৱা সময়ৰ অভাৱ হৈছেনে যে তই তাক অলপমান সময় দিলে তোৰ কামত লেট হৈ যাব? মই চাগে তাক লৈ বেছি সোনকালে সিদ্ধান্ত লৈ পেলাইছোঁ। তাক অলপ সময় দিয়াটো উচিত। অ' বাইদেউ, এনেকে বহি আছে যে, গা চা বেয়া নেকি? বহচোন, বহ ইয়াতে। উফ, তই আজি কি সকামতনো আহিলি মালতী? মইতো আজি কাম কৰিবলৈ মতা নাছিলোঁ। বাইদেৱে কি যে কয়, আপুনি মাতি পঠিয়ালেহে মই এইখন ঘৰলৈ আহিব পাৰোঁ নে কি? একেখন গাঁৱৰে মানুহ, আহিলোঁ আৰু। বিয়া ঘৰত ইতিসৈতো বোলো কাম বন ওলাবও পাৰে। এনেকেই আমাৰ দুখীয়া মানুহৰ চাউলকেইটা ওলাই থাকে আৰু। কিনো কম মালতী, বিয়াখন হ'বগেনে নাই গমেই পোৱা নাই। ৩-৪জনী ছোৱালী চালোঁ, এজনীও পচন্দ নহ'ল। এইপিনে বিয়া তাৰিখো ওচৰ চাপিলেহি। অ' কথাটো সেইটোহে নে কি? আপুনিও যে বাইদেউ, ছোৱালী ঠিক নোহোৱাকেনো বিয়াৰ তাৰিখটো ঠিক কৰিব লাগেনে? তাকেহে মালতী, বৰ ডাঙৰ ভুল এটা কৰিলোঁ হ'বলা।
ল'ৰাটোক মানসিক অশান্তি কৰিলোঁ বিয়া বুলি ভাবিছিলোঁ জীয়াই থাকোঁতে ল'ৰাটোক বিয়াখন পাতি থৈ যাওঁ কিন্তু মই জীয়াই থাকোঁতে ল'ৰাটোৰ বিয়াখন দেখিবলৈ নাপামেই নেকি কি যে কয় বাইদেউ আপোনাৰো এইবোৰ কথা ক'বলৈ দিন পৰিছেনে এই মোক প্ৰথম দিনাখন গুণ্ডা চুণ্ডা বুলি ভাবিছিল নেকি কিয় যিহে গহীন গহীনকে কথা শুনাইছিল পিছে এও ইমান ধুনীয়া কথা কয় বুলি ভবাই নাছিলো তই চাগে তোৰ ছোৱালী ইমপ্ৰেছ কৰা সেই পুৰণা ফৰ্মুলাটো ইউজ কৰিছিলি নহয়নো কি যিহে চেনি লগাই কথা পাতিছিলে হাঁহি মৰিলা হয় আৰু তুমি মোক দাদা বুলি মাতি গোটেইখিনি একে পণ্ড কৰি পেলালা বুজিছা যি কি নহওক ধেমালিতে হ'লেও কিন্তু ভণ্টি এজনী পালো মোৰতো এনেও ভাইটি এটা আছেই আজিৰ পৰা ভণ্টি এজনীও হ'ল ইয়াক আকৌ এলা পেচা মানুহ বুলি নাভাবিবা এবাৰ কমিটমেণ্ট কৰিলে যেতিয়া সেই কমিটমেণ্ট মৰালৈকে নেৰে হয় কি হ'ল এনি প্ৰব্লেম তহঁতে কথা পাতচোন মই অৰ্ডাৰটো দি আহোঁ কি হ'ল কোৱা ৰাহুল মানে তাৰ লগত মোৰ বিয়াৰ কথা চলি আছে তাৰ লগত মই কিবা একেবাৰে একোৱে ফিল কৰিব পৰা নাই কিয় কিবা কৈছে নেকি নাই তেনেকুৱা একো কথা নাই মাত্ৰ ৰাহুলৰ লগত মোৰ কিবা ভাইব মিলা নাই বুজিছোঁ তুমি তো এনেই কেইবাৰমান লগ পাইছা 2-3 বাৰ কথা সেইটোহে তাৰমানে 2-3 বাৰত তুমি এজন মানুহক ভালকৈ বুজি নাপাবও পাৰা চোৱা নিজক বেছি টেনশ্যন নিদিবা হেৰা এনেকৈ উচপিচাই থাকিলে বাৰু কি হ'ব কোৱাচোন তাতকৈ বহি অলপ ঠাণ্ডা মগজেৰে নাভাবা কিয় ঠাণ্ডা মগজে ভাবিব লাগে হা কেনেকৈ ঠাণ্ডা মগজে ভাবে নিজে পতা জালৰ পৰা চিকাৰ নিজে নিজে যাবলৈ লৈছে মন কৰা নাই অলপ কথাটো চিন্তা কৰা হীৰাৰ নেকলেছ পিন্ধাৰ চখ কৰিলে নহ'ব নহয় অলপ চেষ্টা কৰিব লাগিব কষ্ট কৰিব লাগিব কি কষ্ট কৰা নাই মই ৰাহুল আৰু অনামিকাক মিলাবলৈ মই প্ৰাণে পণে চেষ্টা কৰিছোঁ কাম বন নোহোৱা মানুহৰ নিচিনাকৈ সিহঁতৰ পিছে পিছে ঘূৰি ফুৰিছোঁ ৰাহুলেও ইমান চেষ্টা কৰিছে তাৰ পিছতো তোমাৰ ভনীয়াৰৰ মন নুঘূৰে মই কি কৰিম মহাৰাণীক আকৌ ৰাজকুমাৰ লাগে মই সেইবোৰ নাজানো মুঠতে এটাই জানো ৰাহুলৰ অনামিকা বিয়া হ'ব লাগে তাৰ কাৰণে তুমি যি কৰিব লাগে তাকে কৰিব লাগিব আহা তুমি অধৈৰ্য নহবাচোন মই এইবাৰ কি কৰোঁ চাই থাকা ময়ো চাম তাইনো কেনেকৈ তালৈ বিয়া নহয় ঐ ৰ'বা কোনোবা অহা নিচিনা লাগিছে তাই আহিছে বোলা অঁ আহিছে চাগে শুনাচোন তুমি কিন্তু তাইৰ আগত এনেকৈ নাথাকিবা তাই কিবা সন্দেহ কৰিব আকৌ কেনেকৈ থাকিম মই ৰ'বা মই দুৱাৰ খোলোগৈ তই ৰাতি ভাত সাজ খোৱাকৈ আহি ভালেই কৰিলি বুজিছ তই নোহোৱা হ'লে ৰাতি ভাত ৰন্ধাই নহ'লহেঁতেন বিশেষকৈ ঘৰৰ পৰা অহাৰ পিছত ৰান্ধি বাঢ়ি খাবলৈ বৰ এলাহ লাগেও মোৰো একেই গতি বুজিছ ঘৰলৈ বহুত দিন যোৱাই নাই ভাইটিটো বাহিৰতে থাকে ঘৰত আৰু মা দেউতাহে আৰু আমাৰ আকৌ বকুল আছে বুলিহে ঘৰত তাৰ মাক দেউতাক ঢুকোৱাৰ পাছত সিয়ে আমাৰ মাৰ লগৰীয়া মাৰ লগতে যুঁজিব কাজিয়া লাগিব অলপ পিছত আকৌ দাঁত নিকটাই হাঁহিব ভালেই হৈছে দে বুজিছ পিছে তই কথাটো কি ভাবিলি কি কথা আমাৰ মহাশয়ে ছোৱালীৰ আগত মনৰ কথা ক'ব হৈছে আৰু অনামিকাৰ কথা কৈছো অনামিকা কিন্তু কিন্তু কি তাইৰ নামটো প্ৰথম চৰে আৰম্ভ নহয় সেইটোৱেতো চাওঁ দেচোন তোৰ মোবাইলটো দে কি কৰ দেচোন লগটো খুলি দে কৰ কি তই এই ৰ এই হৈ গ'ল তোৰ প্ৰব্লেম চল্ভ চৰে চন্দ্ৰমা কিন্তু এই
চন্দ্ৰমা শাৰদী আকাশত জ্বলিছে